Dear students, welcome to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো SSLC examination 2024 আজি হৈ যোৱা social science বিষয়ৰ question paper. এই ভিডিওটোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা জি MCQ questions আছিল হে questions আৰু তাৰে solution. ভিডিওটো সম্পূৰ্ণ চাবা আৰু কোনে কিমান নম্বৰ পাইছা আমাক কমেন্টছ কৰি জনাই দিবা. বলা আমি আৰম্ভ কৰিছো প্ৰথমটো প্ৰশ্ন ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিত কৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব এইখাৰ কাৰ উক্তি আছিলে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু ভাৰতৰ সচিব হাৱাৰ্ড ৰিজলিৰ 2 নম্বৰ প্ৰশ্ন 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল আৰু ইয়াতে যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন ডি হ'ব কাৰণ 1 2 3 4 এই চাৰিটা সিদ্ধান্ত লোৱা হৈছিল হিদিনাখন 3 নম্বৰ প্ৰশ্ন সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্ৰথমতে প্ৰয়োগ কৰিছিল আৰু যিখিনি অপচন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি দক্ষিণ আফ্ৰিকা 4 নম্বৰ প্ৰশ্ন মুক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল আৰু শুদ্ধ উত্তৰ অপচন ডি নেতাজী সুভাষ চন্দ্ৰ বসুৰ 5 নম্বৰ প্ৰশ্ন প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিল আৰু শুদ্ধ উত্তৰ অপচন এ 16 আগষ্ট 1946 চনত 6 নম্বৰ প্ৰশ্ন অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল আৰু যিখিনি অপচন আছে শুদ্ধ উত্তৰ অপচন বি 1843 চনত 7 নম্বৰ প্ৰশ্ন 1861 চনত সংগঠিত হোৱা কৃষক বিদ্ৰোহটো হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি ফুলগুৰি ধাৱা 8 নম্বৰ প্ৰশ্ন 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু সম্বোধন ফংলুচাই 9 নম্বৰ প্ৰশ্ন অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ 1916 চনত 10 নম্বৰ প্ৰশ্ন উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল আৰু অপচন ডি যেটো আছে ডিব্ৰুগড় এটো ৰাইট আনসাৰ হ'ব 11 নম্বৰ প্ৰশ্ন জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোন কেইজন সাহিত্যিকক জনা যায় আৰু অপচনবোৰৰ মাজত ইয়াতে 2 3 আৰু 4 হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা তাৰমানে অপচন বি যেটো আছে এটো আমাৰ ৰাইট আনসাৰ হ'ব ৰজত ৰঙিনী কোনে ৰচনা কৰিছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু কলহনে 13 নম্বৰ প্ৰশ্ন মেঘালয়ৰ খাচী জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্গত অপচনৰ মাজত শুদ্ধ উত্তৰ অপচন বি অষ্ট্ৰিক গোষ্ঠীৰ 14 নম্বৰ প্ৰশ্ন সবচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ অপচনৰ মাজত শুদ্ধ উত্তৰ অপচন সি মিজোৰাম 15 নম্বৰ প্ৰশ্ন অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল অপচন এ যেটো আছে ভট্টদেৱ এটো ৰাইট আনসাৰ হ'ব 16 নম্বৰ প্ৰশ্ন তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ অপচন বি খনিজ তেল এটো ৰাইট আনসাৰ হ'ব 17 নম্বৰ প্ৰশ্ন তলৰ কোনটো তৃতীয় ভিত্তিকৰ অন্তৰ্গত নহয় আৰু অপচনবোৰৰ মাজত অপচন সি যেটো আছে খনিজ সম্পদ আহৰণ এটো ৰাইট আনসাৰ হ'ব 18 নম্বৰ প্ৰশ্ন তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী অপচন সি যেটো আছে হেতু বৰটুকুলা এটো ৰাইট আনসাৰ হ'ব 19 নম্বৰ প্ৰশ্ন তলৰ কোনটো হেউজ গৃহ গেছৰ উদাহৰণ নহয় অপচন ডি অক্সিজেন এটো ৰাইট আনসাৰ হ'ব কোৱেশ্চন 20 পৰিবেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হল আৰু অপচন সি যেটো আছে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ এটো ৰাইট আনসাৰ হ'ব 21 নম্বৰ প্ৰশ্ন মাটিকালি হিচাপে পৃথিৱীৰ বৃহত্তম দেশ কোনখন অপচন সি যেটো আছে ৰাছিয়া এটো ৰাইট আনসাৰ হ'ব
22 নম্বৰ প্ৰশ্ন এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে অপশ্যন বি লোহিত সাগৰ যিটো আছে এইটো ৰাইট আনসাৰ হ'ব 23 নম্বৰ প্ৰশ্ন কাইৰো কোনখন দেশৰ ৰাজধানী এইটো অপশ্যন বি ইজিপ্ট যিটো আছে সেইটো হ'ব আমাৰ ৰাইট আনসাৰ 24 নম্বৰ প্ৰশ্ন 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান শতাংশ আছিল অপশ্যন বি যেটো আছে 72.19 এইটো আমাৰ ৰাইট আনসাৰ হ'ব 25 নম্বৰ প্ৰশ্ন 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ'ল আৰু অপশ্যনৰ মাজত এ যেটো আছে হেতু ৰাইট আনসাৰ হ'ব গুৱাহাটী তাৰ পিছত শিলচৰ তাৰ পিছত ডিব্ৰুগড় তাৰ পিছত যোৰহাট 26 নম্বৰ প্ৰশ্ন জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতি কেইটা হল ক্ৰমে আৰু অপশ্যন বি যেটো আছে হেতু ৰাইট আনসাৰ হ'ব বড়ো মিচিং আৰু কাৰ্বি 27 নম্বৰ প্ৰশ্ন অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হল অপশ্যন বি যেটো আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ এইটো ৰাইট আনসাৰ হ'ব 28 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো এটো আমাৰ অপশ্যন ডি যেটো আছে চাহ উদ্যোগ এটো ৰাইট আনসাৰ হ'ব 29 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য আছিল আৰু অপশ্যনবোৰৰ মাজত অপশ্যন সি যেটো আছে সৈয়দ মোহাম্মদ সাদুল্লাহ এটো ৰাইট আনসাৰ হ'ব 30 নম্বৰ প্ৰশ্ন তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলোৱা ইয়াতে যে দুটা আছে এই দুটাৰ এটাও সঁচা নহয় তাৰ মানে অপশ্যন ডি যেটো আছে both 1 and 2 are incorrect 1 2 উভয় অশুদ্ধ এটো ৰাইট আনসাৰ হ'ব 31 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় এটো আমাৰ অপশ্যন বি যেটো আছে এটো ৰাইট আনসাৰ হ'ব 24 অক্টোবৰ 32 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান এটো অপশ্যন বি যেটো আছে এটো ৰাইট আনসাৰ হ'ব 193 193 খন 33 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন অপশ্যন বি যেটো আছে এন্টনিও গুটেৰেছ যেটো আছে এটো ৰাইট আনসাৰ হ'ব 34 নম্বৰ প্ৰশ্ন আন্তৰ্জাতিক অনুষ্ঠান আৰু হিবিলাকৰ মুখ্য কাৰ্যালয়ৰ পৰিপ্ৰেক্ষিতত অমিলটো বাছি উলোৱা ইয়াতে যেটো অপশ্যন সি বি আছে এটো ৰাইট আনসাৰ হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ এটো আমাৰ দুবাইত আছে 35 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায় নিম্নোক্ত কোনটো অংগৰ অনুমোদন ক্ৰমে সচিব প্ৰধানক নিযুক্ত কৰে আৰু এটো আমাৰ অপশ্যন ডি যেটো আছে হেতু হ'ব নিৰাপত্তা পৰিষদ 37 নম্বৰ প্ৰশ্ন তলৰ কোন কেইটা বিকল্প মুদ্ৰাৰ বৈশিষ্ট্য ইয়াতে যি চাৰিটা দিয়া আছে এই চাৰিটা গুটেকেটা শুদ্ধ হয় তাৰ মানে অপশ্যন ডি যেটো আছে এটো ৰাইট আনসাৰ হ'ব 37 নম্বৰ প্ৰশ্ন তলৰ দিয়া বিকল্পবোৰৰ পৰা মুদ্ৰাৰ মুখ্য কাৰ্য দুটা চিনাক্ত কৰা মুখ্য কাৰ্যৰ কথা কৈছে এই কাৰণে 1 আৰু 2 যেটো আছে এই দুটা ৰাইট হ'ব তাৰ মানে অপশ্যন এ যেটো আছে এটা আমাৰ শুদ্ধ উত্তৰ হ'ব 38 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি যেটো আছে হেতু ভাৰতীয় ৰিজাৰ্ভ বেংক 39 নম্বৰ প্ৰশ্ন তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয় বুলি সুধিছে এই কাৰণে অপশ্যন ডি যেটো আছে বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা কৰে এটো ৰাইট আনসাৰ হ'ব 40 নম্বৰ প্ৰশ্ন নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এটো অপশ্যন বি মুম্বাইত এটো ৰাইট আনসাৰ হ'ব 41 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই সামৰি লোৱা সময়ছোৱা হ'ল আৰু অপশ্যন এ যেটো আছে হেতু হ'ব 1 এপ্ৰিল 1951 চনৰ পৰা 31 মাৰ্চ 1956 চনলৈ 42 নম্বৰ প্ৰশ্ন 2015 চনত গঠিত নীতি আয়োগৰ অধ্যক্ষ কোন ইয়াতে অপশ্যন বি যেটো আছে ভাৰতৰ প্ৰধানমন্ত্ৰী এটো ৰাইট আনসাৰ হ'ব 43 নম্বৰ প্ৰশ্ন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ কৰা কাৰ্যক কোৱা হয় আৰু অপশ্যনবোৰৰ মাজত অপশ্যন সি যেটো আছে উদাৰীকৰণ এটো ৰাইট আনসাৰ হ'ব 44 নম্বৰ প্ৰশ্ন ব্যক্তিগতকৰণ হ'ল আৰু ইয়াতে অপশ্যন এ যেটো আছে এটো ৰাইট আনসাৰ হ'ব চৰকাৰী খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি
নেক্সট আমাৰ লাষ্টৰটো প্ৰশ্ন 45 নম্বৰ প্ৰশ্ন দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ আৰু অপশ্যনবোৰৰ মাজত অপশ্যন এ যিটো আছে জনমুৰি আয় এইটো আমাৰ ৰাইট এনসাৰ হ'ব ডিয়াৰ ষ্টুডেণ্টছ এইখিনিয়ে আছিলে আমাৰ এমচিকিউ পাৰ্টছ তোমালোকে কোনে কিমান নম্বৰ পাবলৈ সক্ষম হৈছে আমাক কমেন্টছ কৰি জনাই দিবা আশা কৰিছো তোমালোকৰ পৰীক্ষাটো খুবেই ভাল হৈছে কাৰণ প্ৰশ্ন কাকতটো ইমান এটা টান নাছিলে বহুত সহজ আছিলে যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কমেন্টছ আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ